মোৰ ঘৰ ভাঙি গৈছে, মোৰ দুখ লগা এখন বচাইছে ন আপোনাৰ এখন ঘৰ যেতিয়া ভাঙি গৈছে এই কিতাপখন উৰি যাব লাগে, ভেলু নাই, কাগজ হয় যে জাতি জনজাতিলৈ কথা একো নাই, ডেফিনেটলি নাই। মোৰ ঘৰ ভাঙি গৈছে, মোৰ দুখ লগা নাই, কিন্তু মোৰ মছজিদ বহুত বেয়া গতি হৈ গৈছে, মোৰ মছজিদলৈ বেছি দুখ লাগিছে। ঘৰ আকৌ কাম কৰিম, আকৌ বনাব পাৰিম, একো ডাঙৰ কথা নহয়, কিন্তু গাঁৱত বহুত সৰু সৰু ল'ৰা ছোৱালী মানে পাইছে, এতিয়া লাইকত বহুত পাইছে। খালি অনুৰোধ ৰাইজৰ লগত এইটোৱে মানে জাতিভেদ একো কৰিব নালাগে, নিজৰ সৎ যিটো ধৰ্ম হয় ধৰ্ম পূৰা মানি চলক, আৰু আল্লাহে কৰম আৰু ফজলত এইটো যিটো বস্তু দিলে আল্লাহে বানপানী দিছে মানুহক এটা শিক্ষাৰ কাৰণে দিলে, বুজিবলৈ কাৰণে যে এজন আছে, মই আছোঁ, আৰু যাতে মানুহ অহংকাৰী কেতিয়াও কৰিব নালাগে। কাৰোবাৰ কোটি টকা হৈ গ'ল, সি যাতে অহংকাৰী কেতিয়াও নৰক, যাতে সি ভগৱানক মানক, শ্ৰদ্ধা কৰক, শ্ৰদ্ধা দিয়ক, আৰু মছজিদত গৈ নামাজ খুব পঢ়ক, আল্লাহক দিয়ক, আল্লাহে আকৌ গাঁওখন আকৌ সুন্দৰ বনাব, তেওঁ বনাব আকৌ, তেওঁৰ কাৰণে বোলা জাত হয়। যাতে মই সেইটো সকলো ৰাইজক কৈছোঁ, তেওঁলোকে যাতে মানুহক এটা ভাল মহাব্বতক চাওক। আজি আপুনি পানী বাঢ়িছে, বানপানী আহিছে, অনিষ্ট কৰিছে, মানুহে এইটো ভাবিছে কি বানপানী আহি মোৰ ঘৰ ভাঙি গ'ল, মই ভাবিছোঁ এইটো মানুহক মহাব্বত এটা মিলুৱাইছে। আজি আপুনি চাওক, এখন গাড়ী ইয়াত যা খাৰা হৈছে পানীয়া বটলৰ কাৰণে, কোনো জাতি জনজাতি নাই যোৱা, আমি গুৱাহাটীৰ পৰা দৌৰি গৈছে, কাৰণ সেইটোহে আল্লাহে বাৰ ভগৱানে বিচাৰিছিলে, যাতে মানুহে এটা মহাব্বতত থাকক। আজি আপোনাৰ যদি এজন অজাতি মানুহে পানী দিছে, হিন্দু মানুহ খাই আছে, মুছলিমো খাই আছে, এতিয়া সেইটো দিলত আনক, আৰু আল্লাহে কৰাত পিছত এনেকুৱা কেতিয়াও নাহে, আৰু এইটো কিয়ামতৰ আলামত আল্লাহ পাকে বুজোৱালে মানুহক, আৰু যাতে মানুহে বুজি লওক। মই অনুৰোধ কৰিছোঁ যিসকল ভাইসকল, যাতে তেওঁলোকে খুব ভগৱানক মানক, শ্ৰদ্ধা চলক, আৰু সৎ হিচাপত চলক, আৰু ন্যায় হিচাপত থাকক। ধৰ্মীয় মানুহ বা চব মুছলমানক, চব হিন্দুক, সেইটো কাৰণে আপোনাৰ এখন ঘৰ যেতিয়া ভাঙি গৈছে এই কিতাপখন উৰি যাব লাগে, ভেলু নাই, কাগজ হয়। তেওঁ ঘৰৰ চব ধ্বংস, কিন্তু বাচি গৈছে কোৰাণখন। আৰু মোৰ ওচৰত অনুৰোধ আছে, গাঁৱত যিমান মানুহ য'ত জেগাত বানপানী হৈছে, প্ৰথম আপোনালোকে নিজৰ ঘৰটো এৰি মছজিদ আৰু মন্দিৰক ধৰক, যদি বচাব আছে সেই দুটা বস্তুৱে বচাব, নহ'লে কোনো বচাব নোৱাৰে, পৃথিৱীত কোনো নোৱাৰে বচাবলৈ। বানপানী যদি আহিব, ইনচান তেনেকুৱা মানুহৰ কোনো তাকত নাই বানপানী ৰখাব পৰা, সেইটো ৰখাব পৰণেৱালা জাত হৈছে আল্লাহ, আৰু ভগৱানে ৰখাব পাৰিব। সেইটো কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ, যাতে আপোনালোকে নিজৰ মন্দিৰখিনি চাফ চিকুণ কৰক, ভালকৈ ধুই দিয়ক, মছজিদখিনি ভালকৈ ধুৱক, নামাজ আৰম্ভ কৰক, নামাজ দিয়ক, আজান দিয়ক, আৰু মন্দিৰক ঢোল তাবলা যি আপোনালোকৰ নীতি নিয়ম হয় সেইখিনি বজাওক, আৰু ধুনীয়াকৈ ভগৱানৰ সেৱা কৰক। তো মোৰ বিশ্বাস আছে ভগৱানে আমাক দিব, নিশ্চয় আকৌ দিব, ভাল ঘৰ দিব ইয়াতকৈ।